তো নমস্কাৰ ৰাইজসকল মই বিশেষকৈ আপোনাৰ প্ৰিয় বন্ধু ৰাজু লিম্বু বিশেষকৈ আজি আপুনি এটা চেহাৰা দেখি পাই আছে এটো অলপ আজিৰ ভিডিওটো অলপ বেলেগ ধৰণৰ মানে অদ্ভুত বুলি ক'ব লাগিব দেই এতিয়া কথা পাতো তো কি অদ্ভুত হয় আপোনালোকে গম পাই যাব বিশেষকৈ মই ইয়াত এটো জায়গাৰ নামটো কি আছিল সুঙাজান 4 নং ব্লক ব্লকত আইছো বিশেষকৈ ইয়াত মই এজন মহাপুৰুষ ক'ব লাগিব নহয় জানো মহাপুৰুষ নিচিনাই আৰু তো লোক পালে একেটা লগত অলপ আমি কথা পাতিম তো ৰাইজসকল তো আপোনালোকে শুনি পাইছে এতিয়া তো আপোনাৰ শুভ নাম কৈ দিয়কচোন মোৰ নাম আছে ৰাতুল মহন্ত আচ্ছা আপুনি ইয়াতে কিমান বছৰ পৰা এটো আপুনি ভকত নহয় জানো গোখাই মই 15 চনৰ পৰা 15 চন পৰা কৰি আছে বিশেষকৈ আপোনাক আমি আগতে আপোনাক দেখিছো মানে আজি পৰা 8-9 বছৰ আগত নহয় জানো 8-9 বছৰ আগত 12 বছৰ আগত যেনিবা আপোনাৰ তেতিয়াৰ লাইফটো একদম বেলেগ আছিল আমাৰ এই গাঁও মানুহবিলাকো জানে তেতিয়াতো মোৰ 15 চনৰ পাছৰ পৰা তো একেবাৰে ৰত্নাকৰ দৈছো হয় মোক মানে সকলো চিনি পায় তো বিশেষকৈ আপোনাৰ আগৰ চেহাৰাটো মানে বেলেগ ধৰণৰ আপোনাক চিনি পায় তেতিয়া মই আপোনাক দেখিছিলো তো এনেকা যে আপনি এটো ৰূপ যে এনেকা ধাৰণ কৰিব বুলি মই তো ভাবাবি না আছিল আৰু মানুহবিলাক বিলিভ কৰা না আছিল তো বিশেষকৈ আগতে আপনি সিধা ক'ব গলে মানে মদ পান বিলাক বহুত খাই আপনি বহুত এডিক্ট হয় কিনা নহয় জানো একদম মানে চেঙলিয়া লৰা নিচিনা একদম দিনে ৰাতি মানে ঘোৰা ফুৰি এনেকা আমি দেখি আছিলো দেই আপোনাৰ লাইফটো একদম মানে গ্ৰাছ মানে একদম খতম লেভেলত আছিল আমি এনেকা দেখিছো তো বিশেষকৈ একদমই অদ্ভুত ৰূপত এটো পৰিৱৰ্তন মানে আপোনাৰ এটো কেনেকা মানে আপুনি ডিসিশন ললে এটো কেনেকা এটো হ'ব পাৰিছে আপুনি ডিসিশন মানে কি আগো আমাৰ পিতৃ কৰ্ম আছিল আচ্ছা পিতৃ কৰ্ম ৰক্ষা কৰিবৰ কাৰণে মই সকলোখিনি ত্যাগ কৰিলো আগতো যেনেকে দৈছো ৰত্নাকৰ ৰামায়ণ ৰচিছিল ঠিক তেনেধৰণৰ মই পিতৃ ধৰ্মভাৱ ৰক্ষা কৰিবৰ কাৰণে এইখিনি বাকীখিনি ত্যাগ কৰিবলৈ ত্যাগ কৰি এতিয়া নিজৰ পিতৃ ধৰ্মত মই কৰ্ম কৰি আছো আচ্ছা তো বিশেষকৈ গাঁও ঘৰত এতিয়া বিশেষকৈ নতুন প্ৰজন্মবিলাক হওক বা আগৰ প্ৰজন্মবিলাক হওক বিশেষকৈ মদ পানত বেছি মানে লিপ্ত হৈ কিনা তেওঁলোকে বেছি এৰিবলৈ মন যায় কিন্তু এৰিব নোৱাৰা কিছুমান এনেকা বি দেখিছো মদ পান খাই কিনা ঘৰ দৃষ্টিবিলাক না মতা মাইকী মাজত ডাইভৰ্চ হোৱাবি আমি বেছি তেনেকা দেখি আছো গাঁও সমাজত তো বিশেষকৈ এয়া এতিয়া মানে এটা জিন্দা মানে জীৱিত এটা উদাহৰণ ইয়াত আপুনি দেই তো বিশেষকৈ কিতাপ পঢ়ি কিনা আৰু শুনি কিনা কোৱা আৰু নিজে প্ৰেক্টিকেল কৰি কিনা কোৱা বহুত পাৰ্থক্য থাকে সেইকাৰণে আপোনাৰ মুখৰ পৰা তেওঁবিলাকৰ কাৰণে এই ভিডিঅ'ৰ যোগেদি অলপমান আপুনি মেছেজ দি দিয়ক যে মদ পান তো খালে কি হয় আৰু এইটো এৰিব পাৰে নাপাৰে আপুনি তো জীৱিত গৱাই আছে জীৱিত আপুনি উইটনেছ আছে ইয়াত তো আপুনি অকমান তেওঁবিলাকৰ কাৰণে আপোনাৰ টিপছটো অলপ আপুনি বি এনেকা আগত লিপ্ত আছিলে আমি দেখিছিলো তো এইটো টিপছটো অলপ তেওঁলোকক আপুনি যদি ইয়াৰ পৰা ভিডিঅ'ৰ যোগেদি দিয়ে তো বহুত মানে উপকাৰ হ'ব মদটো এৰিম বুলি ক'লে কোনো ডাঙৰ কথা নহয় মদটো মানুহৰ এটা মনৰ কথা আজি খাওঁ বুলি ক'লে খাব পাৰে আজি নাখাওঁ বুলি ক'লে নাখাওঁ বুলি ক'লে কোনো নোখোৱাই মানুহ কিন্তু সেইটো নিজৰ মনৰ কথা আজি যদি নাখাওঁ বুলি তেওঁ মনটো বান্ধি ল'লে পিছত তেওঁ কোনো খুৱাব নোৱাৰে 2-3 দিন কষ্ট হ'ব সপ্তাহ 10 দিন কষ্ট হ'ব কোনো ডাঙৰ কথা নহয় সেইটো সহ্য কৰিব লাগিব সেই সহ্য কৰিব পাৰিলে তেওঁ সেইটো মানে সুৰাপানটো বন্ধ কৰি পাৰিব হয় বিশেষকৈ আপুনি বহুত ধন্যবাদ বিশেষকৈ এটা মানুহৰ কি হয় কি এই একচুয়ালি এটো নিজৰ বলেৰে নিজৰ বুদ্ধিৰেও নহয় জানো নিজৰ বুদ্ধিৰেও নহয় একটা আমি আস্থা ৰাখিব লাগে যেনিবা আপুনি এটা আস্থা ৰাখিছিলে আস্থাটো হ'ল এতিয়া আমি দেখি পাইছো ইয়াত আপুনি একচুয়ালি আপোনাৰ ইয়াত কি ৰুল আছে এতিয়া ইয়াত যেটো কৰি আছে আপুনি আমাৰ ইয়াতে এভাগ সত্ৰ ইয়াতে আমাৰ শৰণ ভজন সকলোখিনি কাম আমি মানে সত্ৰ নামঘৰত আপুনি ইয়াতে মূল মানে আপোনাৰ নেতৃত্বত কাম চলে ইয়াত আপুনি ইয়াতে কৰে একচুয়ালি আপুনি আস্থাটো ইয়াত ৰাখা কাৰণে আপুনি হেতু এৰিব পাৰিছে নহয় জানো দা আপোনাৰ ওপৰৱালাই আপোনাক মানে সহায় কৰিছে তো বিশেষকৈ আমি মানৱ জাতি পৃথিৱীত কি হয় কি অল বাই অল সকলোৱে মানৱ জাতি নহয় মানৱ জাতিৰ ওপৰতো কোনোবা আছে সেইজনক যদি আমি হুঁৱৰো সেইজনক যদি আমি ইয়াদ কৰোঁ সেইজনক যদি আমি বিচাৰো আমি কৰিব নোৱাৰা কাম আমি পৃথিৱীত একোৱে নাই কিন্তু আমি যদি নিজৰ বলেৰে কৰিব বিচাৰো কেতিয়াবি নহব নহয় জানো তো আপোনাক বহুত ধন্যবাদ থাকিল তো বিশেষকৈ এতিয়া ইয়াত আপোনাৰ কি প্লানিং আছে আৰু আপুনি ইয়াতে মই দেখি আছো এটো বহুত মানে 3-4 বছৰ আগত ইয়াত একোৱে নাছিলে 4-5 বছৰ আগত
তো এতিয়া বহুতখিনি ইয়াতে বনোৱা দেখিছোঁ এইবিলাক মানে কেনেকৈ সম্ভৱ হ'ল বা আপুনি ক'ৰ পৰা কেনেকৈ কি হৈ আছে এইটো না তো আপুনি নিজে এইটো বনাই আছে না তো ৰাইজে সহায় কৰি আছে না কেনেকৈ আপোনাৰ এইটো মানে মেম্বাৰশ্বিপ বুলি ক'ব লাগিব ইয়াত কিমান মেম্বাৰ আছে আপোনাৰ এতিয়া আমাৰ ইয়াত মানে কি নিজে বনোৱা নাই এইবাৰ সকলো ৰাইজৰ সহায়তে হৈ আছে ৰাইজৰ সহায় মানে ওপৰৱালাৰ আশীৰ্বাদ ৰাইজৰ সহায় তো কিমান ঘৰ আছে আপোনাৰ মানে এইটো ইয়াত কিমান ঘৰ মানে কি এনে ধৰক আমাৰ খেল হিচাপেতো ইয়াত নাই সত্ৰ ইয়াত আমাৰ শৰণীয়া আছে আচ্ছা শৰণীয়া আছে ভজনীয়া আছে অন্তত এতিয়া মোৰ 5 বছৰ 1600 ওপৰত হ'ল শৰণীয়া ইয়াত ভজনীয়া আছে আপোনাৰ 22-23 জন ভজনীয়াটো কম আচ্ছা বেছি আছে তো এইটো এৰিয়াত মানে আপোনালোকৰ এইটো এৰিয়াত মানে ক'ব গ'লে এইটো সত্ৰ যোনটো কয় সত্ৰ নামঘৰ এইটো এটাই হয় ইয়াতে আছে মানে বাকীটো নামঘৰটো ঢেৰ আছে ঢেৰ আছে তো বিশেষকৈ আপুনি ইয়াতে এতিয়া নতুন নতুন কামবিলাক চলি থাকে ইয়াত মই দেখিছোঁ এইবিলাক মানে এইটো যোনটো বাউণ্ডেৰী আপুনি লগাইছে আৰু বিশেষকৈ ইয়াতে গেট এটা লাগিব বুলি আপুনি কামটো ষ্টাৰ্ট ইয়াত কৰিব বিচাৰি আছে তো বিশেষকৈ এইবিলাক মানে কেনেকৈ আপুনি মানে যাই মানে তেওঁলোকক মানে শ্বেয়াৰিং কৰে না তো তেওঁলোকে নিজে আহি কিনে এইবিলাক ডনেশ্যনবিলাক কৰে কেনেকৈ কি কথা এইবিলাক মই ক'ব লাগে আচ্ছা ক'ব লাগে যাব লাগে যে এটা মই গেট ভাগৰ কাৰণে অকণমান মানে সহায় বিচাৰিব সহায় বিচৰাত তেতিয়া তেখেতসকলে নানো নকৰে সহায় কৰে আচ্ছা যথেষ্টখিনি সহায় কৰিছে সহায় কৰাৰ কাৰণে আজি ইমানখন আগ্ৰহী হৈছোঁ ৰাইজে সহায় কৰে হয় একচুৱেলি এইটো ভিডিঅ'ৰ যোগেদি মই এটা চুটিকৈ কি কথা ক'বলৈ বিচাৰিম একচুৱেলি মানুহে কয় যে মৰা পিছত একো ল'বলৈ নাই কিন্তু আমি কি কওঁ মৰা পিছত বহুত কিছু ল'বলৈ পৰা বস্তুবিলাক আছে নহয় জানো তো এনেকা ধন যদি বেংকত টকা পইচা সাজিছে ল'ৰা ছোৱালীৰ কাৰণে টকা পইচা সাজে ধন সম্পত্তি সাজে তো এইবিলাক কি হয় সব বেকাৰ হৈ যায় কিন্তু এইবিলাক মৰি গ'লে নাম নাথাকে নহয় জানো কিন্তু ইয়াতে যদি সাজে এইবিলাক কামত যদি আপোনালোকে ৰাইজসকল দেখিছে এইবিলাক কামত যদি আপোনালোকে যদি আপোনাৰ দান দক্ষিণা যি ক'ব পইচা টকা পইচাবিলাক যদি আগবঢ়ায় ইয়াত আপুনি দিয়া টকা পইচাটো কেতিয়াবা এইটো নেহেৰায় আৰু এইটো বহুত মানে ডাঙৰ ৰিটাৰ্ণ হয় আপোনাৰ লগত আহিব এইটো টকা পইচাটো দেই ঈশ্বৰৰ আশীৰ্বাদত মানে আপোনালোকে বহুত ডাঙৰ ৰিটাৰ্ণ ইয়াত পাব মেইন টকা পইচা মানে জমা কৰা জেগাটো সেইটো হয় এইটো চিকিউৰ জেগা বি হয় ইয়াত আশীৰ্বাদ বি পাব ইয়াত ব্লেছিং বি পাব এতিয়া মানুহবিলাক নহ'লে কিয় দি আছে নহয় জানো আশীৰ্বাদ পাই থকা কাৰণেহে দি আছে এতিয়া আমাৰ প্ৰায় কি হ'ল মই কিছুমান ইয়াত আহি পেলানি চাকি বন্তি জ্বলাই কিছুমানে ধৰক আপোনাৰ চিকিৎসাও 2-এটা কৰি দিয়া হয় মোৰ চিকিৎসাৰ ফলতো কিছুৱে দাম দিয়ে এতিয়া আপোনাৰ এই মেইন আসন ভাগে আপোনাৰ দান কৰা এই বালিপথা তুলিকা দৌৰি আচ্ছা তেওঁ দান কৰিছে তেওঁ এটি মনত ভাৱ লৈছিলে সেই ভাৱ মানে পূৰ হ'ল আশা পূৰণ হ'ল চিকিৎসা মানে কেনে ধৰণৰ চিকিৎসা মানে মই বেমাৰ আজাৰৰ পৰা আদি কৰি এনেকৈ চিকিৎসা লৈ থাকো মানে সন্তান নোহোৱাৰ পৰা এইটো দৰৱ দিয়ে আপুনি দৰৱ মানে জংঘলী দৰৱ মানে কি আছে কি নাই তাৰমানে কিবা বাধকো থাকিব পাৰে কিবা বানো থাকিব পাৰে কিবা দায় দুখো থাকিব পাৰে আচ্ছা আমি চাই চিতিহে কৰ্ম কৰোঁ মানে খোৱা দৰৱ বি দিয়ে খোৱাও দিওঁ আমি পানীও কাটো এইটো মানে মেডিচিন নহয় আৰু মানে ঈশ্বৰে বনোৱা প্ৰাকৃতিক বস্তু পৰাই আপুনি দিয়ে একচুৱেলি প্ৰাকৃতিক বস্তুত বহুত মানে শক্তি বহুত পাৱাৰ আছে তো আপুনি অকণমান এইটো আপোনাৰ বাউণ্ডেৰীবিলাক অলপ দেখাই দিয়ক আপোনাৰ প্লানিংবিলাক অলপ দেখাই দিয়ক ৰাইজক আমি ইয়াৰ পৰা এইটো ভিডিঅ'ৰ যোগেদি আমি জনাই দিওঁ তো আপোনাৰ কণ্টেক্ট নম্বৰবিলাক আমি ইয়াত দি দিওঁ যদি কোনোবা ইচ্ছাকৃত হয় কোনোবা যদি আগ্ৰহ হয় তেতিয়া আপোনাক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব নহয় জানো ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব মই এইটো ভিডিঅ'ৰ যোগেদি মই কণ্টেক্ট নম্বৰটো আপোনাৰ ইয়াতে দি দিম তো বিশেষকৈ আপোনাৰ প্লানিং কি আছে অকণমান ইয়াত দেখাই দিয়ক মই ৰাইজসকলক এইটো মানে মই এতিয়া এম লৈ আছো এতিয়া গেট ভাগ বনাবৰ কাৰণে আচ্ছা গেট ভাগ বনাবৰ কাৰণে মই যা যোগাৰ চলাই আছো এই বালি শিল এনেকৈ চেনিবোৰ কিবা কিবি পেলাই আছো আচ্ছা এইবোৰ ৰাইজৰ সহায়তে গেট আৰু কি আছে আৰু প্লানিং গেট ভাগ বনিব গেটতে আপোনাৰ সিংহ এযোৰ দান কৰিছে আপোনাৰ বোকাজান ঘৰিয়াল দুবিৰ পৰা ঘৰিয়াল দুবি নহয় মাটিপুল বুলি কয় মাটিপুলৰ পৰা বিপুল বুঢ়াগোহাঁই মানে তেখেতে দান কৰিছে বিপুল বুঢ়াগোহাঁই আচ্ছা তেখেতে দান কৰিছে সেই দান কৰা সেয়া ভাগ বনাবলৈ দিয়া হ'ল এতিয়া আমাৰ এই গেট ভাগ ফাগুনৰ 10 তাৰিখে আমি আধাইলে স্থাপন কৰিছোঁ আচ্ছা তো বাজেটবিলাক ইতিমধ্যে মানে আৰু লাগিব না সম্পূৰ্ণ হৈ গ'ল না কেনেকৈ কি বাজেট নোহোৱাকৈ নাই আৰু লাগিব না তো আপোনালোকে শুনিছে ৰাইজসকল বাজেট আৰু লাগিব একচুৱেলি এইটো জেগাটো এনেকুৱা জেগা হয় এনেকুৱা মানে এইটো এটা ফিল হয় বুলি ক'ব লাগিব যে ইয়াত মানে একদমেই হাল বোৱাই কিনে একদমেই সাৰ দি কিনে অলৰেডি ৰেডি আছে ইয়াত আপুনি খালি কঠীয়া সিঁচিব লাগে মানে ইয়াত আপুনি অলপমান যদি দি দিয়ে
আপুনি 1 গুণ দিলে মানে 6 গুণ ইয়াত ৰিটাৰ্ণ পাব ঈশ্বৰৰ ফালে পৰা তো এইটো এটা মৌকা হয় এটা চান্স হয় তো এইটো ছুটি ভিডিঅ'ৰ যোগেদি আপোনাক এইটো বাতৰিটো দিলোঁ তো বিশেষকৈ মই আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ এই ভিডিঅ'ৰ যোগেদি আপোনাৰ মানে বিশেষকৈ মই আপোনাক আগৰ লাইফটো দেখি কিনে এতিয়াৰ লাইফটো দেখি কিনে মানে আপোনাৰ ভিডিঅ'টো বনাব মন গৈছে যাতে আপোনাৰ নিচিনা আৰু আগৰ যেনেকৈ আপুনি ফচি কিনে আছিলে নহয় জানো চুলাই মদ যেনেকৈ আছিলে তেনেকৈ এতিয়া ৰাইজ এতিয়া ময়ো এইটোৱে কৈ আছো যে মই আমি ইয়াত যিখিনি আমি দেখি আছিলো বা যিখিনি লগৰীয়া বন্ধু বান্ধৱ আছিলে এতিয়া তেওঁলোকে কয় যে পটককে বদলি হৈ গ'লা যে বদলিটো চবেই সকলো হ'ব পাৰে হ'ব নোৱাৰা কোনো কাৰণে নাই কোনোবা এটা আস্থা ৰাখিব লাগে আস্থা ৰাখিলে পাৰিব মনৰ এটা মানে স্থিৰতে মানে মনৰ স্থিৰটো থাকিব লাগিব যে আজি নাখাওঁ ক'লে নাখাব লাগিব বা নাযাওঁ বা নকৰোঁ বুলি ক'লে এটা মানে সিদ্ধান্ত থাকিব লাগিব মানে বিশেষকৈ কি হয় কি নিজৰ কাৰণে নহয় পেলাই কাৰোবাৰ কাৰণে মই আছো কাৰোবাৰ কাৰণে মই কিবা এটা কৰিব লাগে এতিয়া মানুহে কয় যে ৰামায়ণখন ৰচিলে দুষ্ট মানে দস্যু ৰত্নাকৰে বুলি কিন্তু দস্যু ৰত্নাকৰনো কোন আছিলে দেখাতো নাই হয় দেখিছিলে নেকি দেখা নাই দস্যু ৰত্নাকৰ দেখা নাই কিন্তু আজি মুখটো দেখিছে যে দস্যু ৰত্নাকৰে কেনেকে এভাগ মই এভাগ এটা সত্ৰ নিজেই মানে ঘূৰি পকি অনুষ্ঠান মানে সত্ৰভাগী মানে বনাই আছো সেইখিনি সকলো ৰাইজে দেখি আছে যে মোক আগে জানে যে এইটো বৰ দস্যু মানে দুৰ্দান্ত এইটো কিন্তু এতিয়ানো সি কেনেকে হ'ল মোকে দেখি আৰু বাকী কেইজনো ভাল হওক বুলিয়ে মই এটা সৎ চিন্তাই কৰি আছো আচ্ছা আৰু এটা মানে প্ৰশ্ন এইটো নেগেটিভ বি হ'ব পাৰে বা পজিটিভ বি হ'ব পাৰে কিন্তু মানুহৰ মুখত এক দুটা মুখত মানে শুনো মানে দেই আপোনালোকক কি কয় ভকত কয় নাজানো গোসাঁই কয় তো আপোনালোকে গাড়ী যে বুলেট চলাই ফুৰে যে সেইটো বস্তুটো অলপ মানে কিছুমান ৰাইজবিলাকে প্ৰশ্ন কৰে মানে বুলেট এনেকুৱা মানুহবিলাক বুলেট চলাই এনেকা এইবিলাক মানে অলপ মানে বহুত প্ৰশ্নবিলাক হয় একচুৱেলি বুলেটে ল'ব লাগে বুলেটৰ জেগাত বেলেগ বা চাইকেল বা ফৰ্মেল মানে নৰ্মেল গাড়ী এইবিলাক মানে ল'লে বা কেনেকৈ ইয়াত কি পাৰ্থক্য আছে গাড়ী বাহনটো বাহনে হয় বাহনটো যি বাহন ল'লো এখনেই বাহন আজি বাইক বুলি কোৱাৰ লগে যি বাইকে নহওক বাহন এখনেই হয় আজি 4 চকীয়াৰ মই লৈ গ'লো বাহন সেই এখনেই বাহনে হয় মই যোন জেগাত যাবলৈ পাওঁ 2 চকীয়াত গ'লো পাম বুলেটত গ'লো পাম বাইকত গ'লো পাম চাইকেলত গ'লো পাম নহয় জানো বাহনটো এখনেই এই বুলেট চলালে বুলি যে কোনোবা এটা প্ৰশ্ন আহিব এইটো কোনো মানে নাই হয় মানুহৰ মনৰ কথাটো কোনেও মানে একো বুজিব নোৱাৰে নহয় জানো মানুহৰ কথা আজি এতিয়া মই বুলেটখন চলাই ভাল পাওঁ আজি মই এই কৰ্মটো কৰি ভাল পাওঁ হয় আজি এই কৰ্মটো ওপৰত জানো উল্লেখ কৰিছে কোনোবাই নাই আজি কাৰোবাৰ মুখত শুনিছে নেকি নাই যে আজি ৰাতুল মহন্তৰ আজি এনেকে আগতে এনেকুৱা আছিলে এতিয়া ইমান ভাগ কমিছে আজি কোনোবা এজন ব্যক্তি মুখত শুনিছে নেকি নাই কিন্তু এইটো শুনিছে যে চলাব নাপায় বুলেটখন বাহনে হয় বাহন বুলি ভাবিব লাগিব যে আজি মোৰ লং জাৰ্ণি কৰিব লাগে লং জাৰ্ণি কৰিবলৈ সেইখন মোৰ বাহন মোৰ কাৰণে উপযোগী আৰু মই কষ্ট নাপাওঁ তো আপুনি বিশেষকৈ ধন্যবাদ থাকিল একচুৱেলি মানুহৰ মানে চোৱা দৃষ্টিৰ ওপৰত কথা নহয় জানো মানুহে কি কৰিছে কি কৰা নাই যদি বিয়াও কৰি আছে যদি ভাল দৃষ্টিৰে আমি চাওঁ এইটো ভাল হয় মানে আমি চশমাটো কি ৰঙৰ লগাও হয় তেনেকে দেখি পাই একচুৱেলি না চশমাটো একচুৱেলি বগা লগাব লাগে নহয় জানো আৰু মানুহৰ এটা কথা কি মানুহৰ মনবিলাক সকলো সমান নহয় সকলো সমান নহয় এতিয়া আগৰ পৰ্যায় যিটো আছিলো মই এতিয়া বাৰম্বাৰে কৈ থাকো যে ৰাইজক এটা কথা কি ভগৱানক পুজিলে ফল বহুত পায় ফল বহুত পায় সেই ফল বৰ মিঠা হয় আজি যদি গুণ্ডাগী দাদাগী কৰি যদি কাৰোবাক 2 ঘোষা কৰি কাৰোবাক যদি মিছা মাত মাতি যদি মিছা ঠগ বাছ কৰি যদি সেইটো ফল সদায় তিতা কিন্তু ঈশ্বৰৰ ফল সদায় মিঠা মই আগতে তেনেকৈ আছিলো মই পাহাৰে পৰ্বতে গোটেই দুনিয়াখন কাম কৰি ঘূৰি যিটো পইচা আনো কিন্তু সেইটো পইচা মোক নুজুৰে আৰু খাবলৈও নহয়গে কিন্তু এতিয়া মই ঈশ্বৰৰ ফল ঈশ্বৰৰ যিদিনাখনৰ পৰা ঈশ্বৰৰ কাৰণে মই চিন্তা চৰ্চা কৰিলো ঈশ্বৰক মই আৰাধনা কৰিলো সেই দিন ধৰি পেলানিয়ে মই আজি দেখোন একো কামেই নকৰো মাত্ৰ ইফালে সিফালে ঘূৰিহে ফুৰে ৰাতিপুৱাৰ গধূলি ঈশ্বৰকে চিন্তা কৰো ঈশ্বৰৰ গুৰিতে মই যি নিত্য কৰ্ম কৰিবলৈ আছে সেই নিত্য কৰ্ম কৰি মেলিয়ে মই দুবেলা দুমুঠি আহাৰ যোগাই আছো পৰিয়াল চলাই আছো আৰু যিখিনি মোক ৰাইজে নামঘৰলৈ বুলি মই কওঁ বা নামঘৰলৈ বুলি দিয়ে মই সেই অৰিহণা মই নামঘৰতে কাম লওঁ বেলেগ বাহিৰে মই এটা গেঞ্জি কাপোৰো নিকিনো ল'ৰাক মই চানা খাবলৈ এটকাও পইচা নিদিওঁ
সেই পইচা যিটো পইচা মই ইনকম মই ক'লো নহয় আগতে ট্ৰিটমেণ্ট লৈ থাকোঁ কিবা কিবি লওঁ তেনেকুৱা মোক 10,000 20,000 15,000 50,000লৈকে দিয়ে সেই পইচাবিলাকহে মই নিজৰ ঘৰখনৰ পৰিয়াল নিজৰ আজি কৰি মই কাম লগাওঁ কিন্তু ঈশ্বৰৰ নামৰ পইচা দক্ষিণা নিদিওঁ মই ঈশ্বৰৰ ঘৰত দিওঁহে আজি বন্তি জ্বলাবলৈ মোক প্ৰতিদিনে 1 লিটাৰকে তেল লাগে 30 দিনত 30 লিটাৰ তেল লাগে সেই 30 লিটাৰ তেলটো 30 লিটাৰ তেলৰ দাম কিমান আজি এতিয়া আপোনাৰ 150কেও হ'ল 4,500 মই এমাহত 4,500 টকাৰ তেল মই বন্তি জ্বলাওঁ মোক ঈশ্বৰে এখন ঈশ্বৰৰ নামত জ্বলাওঁ ঈশ্বৰে এখন শক্তি দিছে ঈশ্বৰে কৃপা দিছে মই এতিয়ালৈকে মই গমেই পোৱা নাই সেইটো কাৰণে গমেই নাপাওঁ আজি মই ঘৰখন কেনেকে চলাই আছো কেনেকে খাইছো কেনেকে গাড়ীত তেল ভৰাইছো কেনেকে গাড়ীত গৈছো আৰু কেনেকে মই ভগৱানৰ ঠাইলে বন্তি মানে তেল বন্তি মানে চাকি বন্তি তেলৰ যোগান ধৰি আছো সেইখিনি মই নিজক নিজে এতিয়া ভাবিয়ে মই উলিয়াবই নোৱাৰো আৰু ক'বও নোৱাৰো তো সঁচাকে একচুৱেলি আমি যদি ঈশ্বৰৰ কাৰণে ডেডিকেট হওঁ ঈশ্বৰৰ কাৰণে যদি ঈশ্বৰে কোৱা পথত যদি আমি চলো যেনিবা ঈশ্বৰ হ'লে এটা সকলোৰে মা দেউতা নহয় জানো এটা নিজৰ ল'ৰা ছোৱালী যদি নিজৰ মা দেউতাৰ কথা মতে চলিলে সেই ল'ৰা ছোৱালী কেতিয়াবা দুখ নাপায় আজি ল'ৰা ছোৱালীবিলাক কিয় দুখ পায় কিয় মৰি আছে মা দেউতাৰ কথা নুশুনি পেলাই মা দেউতাৰ ডায়েৰে পৰা মা দেউতাৰ মানে যোনটো সীমা ৰেখাৰ পৰা বাহিৰ যোৱা ল'ৰা ছোৱালীবিলাক এইটো মা দেউতা বি একো কৰিব নোৱাৰে সিহঁতক না মা দেউতাক ৰক্ষা কৰিব নোৱাৰে দুখত পৰে মানে বহুত কিয় পায় কষ্ট পায় আজিকালি ল'ৰা ছোৱালীবিলাক সেইটো কাৰণে ঠিক তেনেকৈ ঈশ্বৰো সকলোৰ মানে মা দেউতা হয় ঈশ্বৰো সকলোৰ দেউতা হয় তো তেওঁৰ যদি আমি কথাত চলিলে মানে ঈশ্বৰে নিশ্চয় যোগাৰ কৰিব অকল নিজে অকল খাই কিনা নহয় কিনা পেট ভৰাই কিনা নহয় কিনা লোকক বি আমি দিব পৰা হ'ম এনেকা ঈশ্বৰে একটা আশীৰ্বাদ কৰিব এতিয়া আমি যি পুজিছো যিদিনাখন আমি গুৰু চৰণ চলো গুৰুৰ বাক্য ললো সেইদিন ধৰি আমি মিছা মাত মিছা কথা নকৰো বুলি আমাৰ এটি গৃহৰ প্ৰতিজ্ঞা এক বিন্দু তেজ থকালৈকে আমি যে মিছা মাত নেমাতো মিছা কথা নকওঁ বুলি আমি এটা গৃহৰ প্ৰতিজ্ঞা কৰা আছে সেই প্ৰতিজ্ঞাৰ চিন স্বৰূপে আমি বাক্য ৰখা নাই আমি চিন ৰাখিছো সেই চিন আমি যেতিয়ালৈকে এই পৃথিৱীৰ পৰা নেযাম তেতিয়ালৈকে আমাৰ সেই চিন স্বৰূপ থাকিব লাগিব আৰু একমাত্ৰ চিন স্বৰূপ হ'ল মোৰ গুৰু বাক্য মই চুলি ৰখা আছে যে মিছা মাত নকৰো মিছা কথা নকওঁ বুলি মই নিজৰ শিৰত পদৰ ধূলি হিচাপে মই শিৰত চুলি ৰাখি থোৱা আছে গুৰুজনা আৰু দ্বিতীয়তে এই অনুষ্ঠান ইয়াৰ সত্ৰভাগ গঢ়ি আছো বনাই আছো যে ৰাতিপুৱাই দেখি পেলাই নিজে মিছা মাত মাতিব নাপায় মিছা কথা ক'ব নাপায় সেইটো মনলৈ ভাবেই নাই যে সদায় সঁচা কথা ক'ব লাগে সদায় মানে সকলো লগতে মিলি জুলি থাকিব লাগে বুলি আমি ভগৱন্তক চিন্তা কৰি থাকোঁ সকলোখিনি যাতে ভালে কুশলে থাকক আৰু সকলোৱে হওক আৰু সকলো যিখিনি বেয়া গুণ আছে সেইখিনি যাওক বুলি সকলোকে আমি সকলো হৈ আমি এগছ ধৰ্মবন্তি জ্বলাই থওঁ ইয়াত সেই ধৰ্মবন্তি দিনে ৰাতি আমাৰ মানে জ্বলিয়ে থাকে আমি কেতিয়াও মানে আমাৰ সেই বন্তি গছ নুনুমাই তো বহুত বহুত ধন্যবাদ আপুনি বিশেষকৈ কেতিয়াবা ৰাতি বি যাব লাগে হয় নেকি মানুহবিলাকৰ ঘৰত ৰাতি মইতো প্ৰায় নাযাওঁ ৰাতি মানে কি হ'ল মোৰ সন্ধিয়া হলে কেতিয়াবা কাৰচিত মই কাৰোবাক ভাল পোৱা গ'লে এমাৰ্জেঞ্চি মানে ইমাৰ্জেঞ্চি বুলি গ'লে নগ'লে নহয় তেনেকুৱা গ'লে খন্তেক যাওঁ আচ্ছা এতিয়া কালি মহিমাত সকাম আছিলে দিনত মোৰ চন্দ্ৰপুৰত মোৰ নাম আছিলে সেই নামলৈ গ'লো নামৰ পৰা আহি পেলাই মানুহজনক এতিয়া মোৰ নেমলৈ নিমন্ত্ৰণ কৰি থৈ গৈছে আচ্ছা কিন্তু নিমন্ত্ৰণ কৰি থৈ যদিও মই তেতিয়া তালৈ গৈ পেলাই অন্ততঃ বহি 10 মিনিট মানুহজনক দেখা এটা দি আকৌ পুনৰ ঘৰলৈ আহিলো বহুত বহুত আপোনাক ধন্যবাদ এই সময়টো আপুনি দিলে বিশেষকৈ মই আপোনাক মোৰ ফালে পৰা ছুটিকৈ এটা মানে গিফ্ট দিবলৈ বিচাৰো তো সেই গিফ্টটো মানে একচুৱেলি মই ইয়াত আনিছো এইটো মানে কি হয় কি এইটো বস্তুটো সৰু হ'ব পাৰে ইয়াৰ মানে এইটো কি বুলি কয় এইটো সৰু হ'লেও ইয়াৰ যোনটো কাম আছে এইটো বহুত মূল্যৱান আৰু কিৰে মানে পোহৰ দিয়া কাম এইটো টৰ্চ লাইট আপোনাক এটা গিফ্ট কৰিছো তো বিশেষকৈ এইটো গিফ্ট কৰিছো বিশেষকৈ পোহৰ নহ'লে মানুহ একো কৰিব নোৱাৰে নহয় জানো পোহৰ নহ'লে জীয়াই থাকিব মানে ভিতৰৰ বাহিৰৰ চবৰে পোহৰ লাগে বিনা পোহৰ মানুহ একো কৰিব নোৱাৰে আজি পোহৰটো মানুহবিলাক চিনি নোপোৱাৰ কাৰণে মানুহবিলাক মানে খুঁজে কি পাই আছে মানে দুখ পাই আছে কষ্ট পাই আছে আৰু একচুৱেলি ধৰ্ম কৰ্ম একেবাৰে সত্য আৰু পবিত্ৰ মনেৰে কৰিব লাগিব তেতিয়াহে ভগৱানৰ ঈশ্বৰৰ ফল পায়
কেলে সেই ফল মই খাই আছো সেই ফল মই খাই আছো মই জীয়াই আছো আৰু প্ৰকৃততে সত্যৰ পবিত্ৰ মনেৰে পুজিবলৈ গ'লে বিশ্বাসেৰে ৰাখিবলৈ গ'লে সকলো বস্তু পৃথিৱীতে পায় হয় পৃথিৱীতে যি কৰো এইটো ওপৰত পায় নহয় যদি আমি অসত্য মিছা মাত মাতি কৰি ভগৱানক চৌমনি দেখুৱাই যদি আমি নিয়ম নীতিখিনি কৰি থাকো তেতিয়া আমাৰ কি হ'ব দায় দুখ আহিব বেমাৰ আজাৰ হ'ব ঘৰখন অশান্তি সৃষ্টি হ'ব তেতিয়া আপোনাৰ সেই মংগল নহ'ব অমংগল হ'ব সেইকাৰণে সত্যৰ মনেৰে ঈশ্বৰক পুজিব লাগে আৰু আনন্দ মনেৰে থাকিব লাগে বহুত ধন্যবাদ আপোনাক দেই তো এই সময়টো দিলে তো আপোনাক নমস্কাৰ আৰু আপোনাৰ পৰিবাৰবিলাক মই আশা কৰোঁ ঈশ্বৰে আপোনালোকক সকলোকে কুশল মংগলে ৰাখক আৰু আপুনি ইয়াতে যিমানখিনি আপোনাৰ ড্ৰিম আছে যিমানখিনি আপোনাৰ তাত আশা আছে যিমানখিনি আপোনাৰ সপোন আছে এইবিলাক আপুনি ভবাতকৈ আৰু অধিক ৰূপত পূৰ হ'ব বুলি মই আপোনালোকক আশীৰ্বাদ কৰি দিলোঁ দেই ধন্যবাদ দেই থেংক ইউ